অৰুণোদয় আঁচনিক লৈ যিমানে প্ৰচাৰ নকৰক কিয় অৰুণোদয় আঁচনি যিমানেই সাধাৰণ ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা নকৰক কিয় শাসক পক্ষৰ মন্ত্ৰী বিধায়কে যিমানেই অৰুণোদয় আঁচনিৰ কথা নকওক কিয় এতিয়াও যে একাংশ স্থানত একাংশ মহিলাই অৰুণোদয় আঁচনি লাভ কৰা নাই অথবা একাংশ দালালৰ বাবে অৰুণোদয় আঁচনি এতিয়াও যে একাংশ মহিলাই লাভ কৰা নাই সেয়া স্পষ্ট হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মহিলাসকলে কাৰণ তেওঁলোকে লাভ কৰা নাই অৰুণোদয় আঁচনি ভাষণত মিটিঙত সভাত বিধায়ক মন্ত্ৰীসকলে আঁচনিৰ কথা ঠিকেই কয় কিন্তু তৃণমূল পৰ্যায়ত সেই মহিলাসকলে সেই হিতাধিকাৰীসকলে পাইছেনে নাই অৰুণোদয় আঁচনি সেয়া স্পষ্ট হৈ পৰে কিছু কিছু বিষয়ৰ পৰা দ্বিতীয়বাৰত এনেদৰে মহিলাসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি অৰুণোদয় আঁচনি যে তেওঁলোকে লাভ কৰা নাই বা একাংশ দালালৰ বাবে তেওঁলোক যে অৰুণোদয় আঁচনিৰ পৰা এতিয়াও বঞ্চিত হৈ আছে সেই কথা তেওঁলোকে স্পষ্ট কৰি দিছে কথা এইটোৱেই ভাষণত সভাত মিটিঙত অৰুণোদয় আঁচনি সকলো মহিলাই লাভ কৰে কিন্তু তৃণমূল পৰ্যায়ত মহিলাসকলে অৰুণোদয় আঁচনি যে এক প্ৰকাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে কেনেদৰে তিতাবৰত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে চাওক শুনক তেওঁলোকৰ মুখৰে মই ছোৱালীজনীয়ে মই দুজনী মানুহ আছে মোৰ ছোৱালীজনীও গ্ৰেজুৱেশ্যন লৈ আছে আজিলৈকে কোনো চাকৰি বাকৰি হোৱা নাই গতিকে মই 20 চনৰ পৰাই পাই আছোঁ তাৰপিছত যোৱা মাহো মোৰ অৰুণোদয় সোমাইছে তাৰপিছত ধ্ৰুৱজ্যোতি বৰা আপোনাৰ 87 নং মাধৱপুৰ গাঁও পঞ্চায়তৰ বিজেপি বুথৰ 5 নং ৱাৰ্ডৰ ধ্ৰুৱজ্যোতি বৰা তেখেতে আমাৰ পৰা ডকুমেণ্টছখিনি লৈ কালি বাকী চবৰে আহিলে আমাৰ 8জনীমান আমাৰ গাঁৱত আহিলে আটাইকেইজনী অবিবাহিতা আৰু স্বামীৰ দ্বাৰা নিৰ্যাতিত মহিলাকেইগৰাকী অহা নাই তাৰপিছত মই তাক সুধিলোঁ ৰ'ব মই কালি সুধিলত সি কৈছে যে আপোনালোকে কংগ্ৰেছত ঘূৰে আপোনালোকে নাপায় তাৰপৰা মই বোলো মুখ্যমন্ত্ৰী মহোদয়তো সেইটো কোৱা নাই দল বিচাৰ কৰিবলৈ কোৱা নাই বোলে সেই আপোনালোককহে নাই কোৱা আমাক ভিতৰি বোলে ৱাৰ্ণিং দিছে ধ্ৰুৱজ্যোতি বৰাই তেনেদৰে আমাক ক'লে এই কংগ্ৰেছীখিনিক নিদিবি বুলি হেনো তেহেঁতৰ চৰকাৰৰ ফালৰ পৰা অৰ্ডাৰ আহিছে ধ্ৰুৱজ্যোতি বৰা বিজেপি বুথৰ 5 নং ৱাৰ্ডৰ ধ্ৰুৱজ্যোতি বৰা তেখেতে কৈছে আমি পঞ্চায়তলৈ আহোঁ ব্লকলৈ যাওঁ বিধায়কৰ গুৰিলৈ যাওঁ বহুত তাঁতবাতি কৰাৰ পিছত আমাৰ 2.0 অৰুণোদয়খন পাবলৈ সক্ষম হৈ আমি কেইটামান কিস্তি পাইছিলোঁহে এতিয়া আকৌ আপোনাৰ 4জন মানুহক চাৰ্ভে কৰিবলৈ দিলে বুথৰ সভাপতিক দিলে আৰু কাকাক দিলে আমি ইমান ভালকৈ নাজানো কিন্তু চাৰ্ভে কৰিবলৈ দিওঁতে তেওঁলোকে দিলে আমাৰ অৰুণোদয়কেইখন কাটি দিলে এতিয়া আমাৰ কাটি দিয়াটো আমাৰ দুখ লগা নাই আমাৰ এইটো কথা দুখ লাগিছে যে আমাতকৈ ধনী মানুহখিনিয়ে কিয় পাইছে অৰুণোদয় আমি পাবলগীয়া যোগ্য নহয় নেকি গাড়ী থকা মানুহে পাইছে ফ্ৰিজ থকা মানুহে পাইছে ৱাশ্বিং মেচিন থকা মানুহে পাইছে চাকৰিয়াল মানুহে দিছে দোকান থকা মানুহে পাইছে পুৰা খেতি কৰা মানুহে কৈছে মই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰোঁ আপুনি উচিত তদন্ত কৰক যদিহে আপুনি গাইডলাইনৰ মতে গৈছে তেতিয়াহ'লে চাওক বিধৱা বিকলাংগ অবিবাহিতা মানুহ থাকি গৈছে এগৰাকী বাইদেউ আমাৰ মাজতে আছে কাণে নুশুনে তেওঁ বিকলাংগ সেইগৰাকী মানুহে অৰুণোদয় পাবলগীয়া যোগ্য হয় নাই তেতিয়াহ'লে সেইগৰাকীহেন মানুহক অৰুণোদয় দিছে ধনী মানুহক আপোনাৰ দুখীয়া মানুহখিনিয়ে পোৱা নাই এতিয়া আমাৰ ঘৰ দুৱাৰ আপোনাৰ ৰাস্তা পদূলি অৱস্থা চাব নোৱাৰে মোৰ কোনোৱেই নাই ল'ৰাও নাই অকলে খাওঁ এতিয়া অৰুণোদয় আঁচনিটো পাই আছোঁ সেইটো নাই অহা নাই এটা কোনে কাটি দিলে